অগস্ত্য মুনি যিজন বিখ্যাত অগস্ত্য মুনি তেওঁৰ পূৰ্বপুৰুষজন আছিলে বহিৰ্ভূ নামৰ কন্যাগৰাকীৰ পৰা কন্যা আৰু পুলস্ত এই দুই জ্যোতিৰ পৰা অগস্ত্যৰ জন্ম আৰু যক্ষৰাগ্নিৰ পৰা এইটো উল্লেখ কৰিছে নহয় অগস্ত্য বিশ্ৰবা দুই পুত্ৰক জন্মাইলা আৰু পূৰ্বে যক্ষৰাগ্নি যিটো সবাৰো আছিলা অগস্ত্য স্বৰূপে আহি তেহেঁতে জন্মিলা সেইগৰাকী যক্ষৰাগ্নিৰ অন্য নাম হল অগস্ত্য নামেৰে প্ৰখ্যাত হল আৰু ইয়াৰ পিছতে বিশ্ৰবাত নামৰ গৰাকীৰ পৰা ইলবিলা নামৰ এজন ঋষিৰ জন্ম হল যাৰ আন এটা নাম হল কুবেৰ ইয়াতে উল্লেখ কৰিছে বিশ্ৰবাত হন্তে ইবিলাত ইল বিলাত সম্প্ৰতি হৈলন্ত কুবেৰ জাক বোলে ধনপতি গৰাকী কোন বোলে ধন ভঁৰালী এই যে কুবেৰ ধন ভঁৰালী বুলি কোৱা হয় গতিকে সেই ধন ভঁৰালী আছিলে কুবেৰ ধনপতি আৰু ভাবজা কেশিনিত হৈলা তিনিজন যাক আমি নৈকেশী বুলি কওঁ এইটো ৰামায়ণৰ যুগৰ কথা উল্লেখ কৰিছে নৈকেশী বা কেশিনীৰ পৰা তিনিজন পুত্ৰৰ জন্ম হল ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ এতিয়া এই তিনিজনৰ ভিতৰত এজন আছিল অত্যাচাৰী আৰু দুজন আছিল পৰম ভক্ত ৰাম ভক্ত আছিল হনুমন্তৰ দৰে আছিল এই কথাটো আমি পিছৰ প্ৰসংগত নিশ্চয় পাম এনেকৈ এই সকলৰ বংশলতিকাটো ক্ৰমে আগবাঢ়িছে আহক আমি পুনৰ পদবন্ধে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ গতি গৰ্ভে পুলহে মাইলা তিনিজন কৰ্মছে অমৰিয়ান সহিষ্ণু নন্দনা কিয়া কইনা বিহাইলন্ত ক্ৰুতু
হাজারো আটাইবিলাকে ব্ৰহ্ম তেজত তেজস্বী পুৰুষ আছিল ইয়াতে উল্লেখ কৰিছে ব্ৰহ্ম তেজুময় তাৰা তাৰা মানে তেওঁসকল তাৰা সবে মহালিখি সূৰ্যৰ ৰথৰ আগে যিটো যন্ত্ৰবসী সূৰ্যময় ৰথৰ ওপৰত তেওঁলোকে বিচৰণ কৰিব পাৰিছিলে সেই সকল ঋষিয়ে এতিয়া আপোনালোকে মন কৰিছে যে সকলো ঋষি মুনিৰ নাম আমাৰ দৃষ্টপটত নাই মনত কিছুমান ঋষিৰ নাম উল্লেখ কৰাৰ লগে লগে আমাৰ মনলৈ আহিছে বিশ্বামিত্ৰৰ নাম উল্লেখ কৰিছে দুৰ্বাসাৰ নাম উল্লেখ কৰিছে ৰাৱণ কুম্ভকৰ্ণ নাই জানো আৰু কিছুমানৰ নাম আমি শুনাই নাই আজি আকৌ শুনিছো আৰু ভাগৱত এই স্কন্ধটো পঢ়িলে সিদিনাখন শুনো আৰু আমি পাহৰি যাওঁ আচলতে মনত নাথাকে কাৰণ এই সকলে তেনেধৰণৰ হয়তো ইতিহাস ৰচনা কৰিব পৰা নাছিল কিন্তু ৰাৱণ কুম্ভকৰ্ণ কোনে নাই জানে নহয় জানো তেওঁলোকে ইতিহাস ৰচনা কৰি থৈ গৈছে যাৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীও ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণৰ নাম তেওঁলোকে জানে কিন্তু কিছুমান ঋষিৰ নাম শুনিছো বুলি কয় নাইবা কিছুমানৰ কথা শুনাই নাই বুলি বহুতে কয় আনকি আমিও কওঁ হয় নহয় বাৰু সেইকাৰণে আমি ইয়াৰ পৰা এটা কথা জানো যে আমাৰো মানৱ ইতিহাসত আমি আমাৰ জীৱনত আমি যিখিনি কৰ্ম কৰো যিখিনি কাম কৰিবলৈ যত্ন কৰো হয় সেইখিনি আমাৰ কাৰোবাৰ কি হৈ যায় ইতিহাসৰ পাতত কাৰোবাৰ নামটো লিপিবদ্ধ হৈ যায় আৰু কাৰোবাৰ নাম ইতিহাসৰ পাতৰ পৰা কি হৈ যায় মচ খাই যায় তেওঁলোকক মাত্ৰ পৰিয়ালৰ ব্যক্তিসকলেহে কিছুমান দিনৰ কাৰণে মনত ৰাখে আনকি আমাৰ তৃতীয় পুৰুষজনৰ নামটো আমাৰ অজানা থাকে নহয় বাৰু তাৰ পৰা আমি এটা কথাই বুজিলো যে সেই তৃতীয় পুৰুষৰ যিজন পূৰ্ব প্ৰথমজন আৰু সেইজনৰ যিখিনি কৰ্ম হয়তো তেওঁ ইতিহাস ৰচনা কৰিব নোৱাৰিলে যাৰ কাৰণে আমি পিছৰ প্ৰজন্মই সেইজন আজু ককাৰ নাম পৰ্যন্ত আমি নাজানো এনেকুৱা নহয় জানো গতিকে যিসকলৰ নাম ইতিহাসৰ পাতত লিখা আছে তেওঁলোকে নিশ্চয় এটা বিশেষ তেওঁলোকে কৰ্তব্য সমাপন কৰিছিলে যাৰ কাৰণে তেওঁলোকৰ নামটো ইতিহাসৰ পাতত আনকি ভাগৱত পুৰাণৰ পাতত লিপিবদ্ধ হৈ আছে আৰু বহুতৰে নাম আছে কিন্তু বহুতৰে নাম মনুষ্যসকলে মনত ৰাখিব পৰা নাই কাৰোবাৰ নাম কি কৰিছে মনত ৰাখিছে এইখিনিতে এটা উপমা এনেকে দিব পৰা যায় জীৱন নামৰ এখনে খেল জীৱন নামৰ খেলখনত বোলে এটাই শ্বট মাৰিবলৈ সুবিধা পায় তাৰমানে জীৱন নামৰ খেলখন অৰ্থাৎ এটাই যে জীৱন সেইটোকে এটা শ্বট বুলি কৈছে গতিকে আমি এই জীৱন নামৰ খেলখনত এটাহে শ্বট মাৰিবলৈ আমি সুবিধা পাইছো গতিকে এই শ্বটটো যিসকলে ভালকে মাৰিব ফুটবল খেলখনলৈ মন কৰিছো বাৰু ফুটবল খেলত দুটা দলে দুটা মানসিকতাৰে খেলে কোনটো মানসিকতাৰে খেলা দলটোৱে যিনে জানিলে এটা দলে খেলে আমি নাহাৰো এটা দলে নাহাৰিবলৈ খেলে আৰু এটা দলে জিনিবলৈ খেলে কোনটো দল জিনিব বাৰু এটা দলে কি কৈছে যে আমি নাহাৰো তাৰমানে সিহঁতে হাৰিবলৈ আমি নাহাৰো তাৰমানে সিহঁতে নাহাৰিবলৈ খেলে বুলি কৈছে আৰু এটা দলে জিনিবলৈ তেওঁলোকে খেলে আৰু সেই দলটোৱে বিজয়ী হয় নহলে বাৰু গতিকে সেই দলত সেই খেলখনত যিজন খেলুৱৈ ভাল শ্বট এটা মাৰে সেই খেলখনৰ খেলুৱৈজনকে দৰ্শকসকলে কি কৰে
মনত ৰাখে বা সেই খেলুৱৈজনে এটা শ্বট মাৰিছিল মোৰ আজিও মনত আছে মানৱ পটত হাঁহি আছে সেই যে কৰ্ণাৰটোৱে সেই গ'লটো সোমোৱাই দিছিলে নহয় জানো এনেকুৱা শ্বটবিলাক মনত ৰাখেনে নাৰাখে বাৰু দৰ্শকে গতিকে জীৱন নামৰ খেলখনত আপুনি এটাই শ্বট মাৰিবলৈ সুবিধা পায় সেই শ্বটটো কোনটো হ'ব সেইটো চিলেকশ্যন আপুনি নিজে কৰিব লাগিব গতিকে সেই শ্বটটো এনেকৈ মাৰক যাতে পিছৰ প্ৰজন্মই আপোনাক মনত ৰাখে যে আমাৰ ককাই এনেকুৱা ধৰণৰ খেল খেলিছিলে নহয় বাৰু এতিয়া আমি ভাগৱতৰ খেল খেলিছোঁ নহয় জানো গতিকে এই ভাগৱতৰ খেলখনত কোনোবাই আমাক মনত ৰাখিব কোনোবাই মচি পেলাব এনেধৰণে চলি থাকিব যোগে যোগে গতিকে এই সকলো নামো তেনেকুৱা আমি কাৰোবাৰ নাম চিৰদিনৰ কাৰণে মনত ৰাখিছোঁ আৰু কাৰোবাৰ নাম চিৰদিনৰ কাৰণে আমি ডিলেট কৰি পেলাইছোঁ এইটোৱে হ'ল জীৱনৰ খেল তাকে কৈছে সুন্দৰৰ আৰাধনা জীৱনৰ খেল বুলি কৈছে জীৱনটোক আমি সুন্দৰ কৰিবলৈ সংগ্ৰাম কৰা হৈছে আৰু এই সংগ্ৰামটো বোলে অকলে নহয় তাৰ বাবে লগ লাগে পৰস্পৰৰ সহায় লাগে আমি পৰস্পৰক সহায় সহযোগিতা কৰি আমি এই জীৱন যাত্ৰাটোত যেটো আধ্যাত্মিক যাত্ৰা নাম দিয়া হৈছে আমাৰ প্ৰভুজনে ধ্ৰুৱজ্যোতি ডেকা প্ৰভুৱে এটা নামকৰণ কৰিছে যে এইটো হ'ল আধ্যাত্মিক যাত্ৰা এই আধ্যাত্মিক যাত্ৰাত আমি একেখন নাৱৰে যাত্ৰী নহয় জানো নহলে বাৰু গতিকে সকলোৱে সহযোগিতাতহে আমাৰ জীৱনটো আগবাঢ়ি যাব গতিকে এনেকৈ বংশলতিকাৰ সেই ব্যক্তিসকলৰ নাম কোনোবাই মনত ৰাখিছে আৰু কোনোবাই মনত ৰাখিব পৰা নাই আহকচোন বাৰু কাৰ নাম আমাৰ মনলৈ আহে আমি পদবন্ধে শ্ৰৱণ কৰো জয় কৃষ্ণ ইয়াতে আমি আৰু দুজন বিখ্যাত মণিৰ নাম আমি ইয়াতে শ্ৰৱণ কৰিলো সেইগৰাকী হ'ল দধিচি আৰু ভৃগুমণি নহয় জানো এই কেইজন মণিৰ নাম তাৰ লগে চবৰে কাহিনীটো মনত পৰি যায় সেইজন দধিচি মণিৰ অস্থিৰে অস্ত্ৰ তৈয়াৰ কৰি অৰ্থাৎ বজ্ৰাস্ত্ৰ তৈয়াৰ কৰি ইন্দ্ৰই কি কৰিছিল বৃত্তাসুৰক বধ কৰিছিল আমি এটা বাক্যত কাহিনীটো কৈ থৈছো এইটো দীঘল কৰিবলগীয়া নাই চবেই কাহিনীটো জানে নহলে বাৰু গতিকে সেইজন দধিচি আছিল আৰু সেইজন ঋষি বোলে ঘোঁৰাৰ নিচিনা তাৰ মূৰটো আছিল সেইকাৰণে তেওঁৰ নামটো কি দিলে অশ্বশিৰা আমি সেইজনৰ নাম আমাৰ বৰ বেছি মনত নাই আছেনে বাৰু আমি মনত থকা সকলো কথা অলপ আলোচনা কৰিম আৰু কৈছে ভিগু নামে ভিগু খ্যাতি ভাৰ্যাত খ্যাতি নামৰ আইগৰাকীক কোনে বিবাহ কৰিছিলে ভিগু ঋষিয়ে বিবাহ কৰিছিলে আৰু তেওঁৰ পুত্ৰ দুজন হৈছিল বুলি কৈছে চিৰি নামে একগতি জীও আছে হৈ এজনৰ নাম এগৰাকী কন্যাৰ নাম কি হ'ল চিৰি আছিল তেওঁৰ কন্যাগৰাকীৰ নাম
তাৰপিছতে আকৌ নাম আছে আহকচোন বাৰু সেইজন ভিগু ঋষি কথা আপোনালোকে জানে যিজন ভিগু ঋষিয়ে তিনিওজন দেৱতাক পৰীক্ষা কৰিবলৈ গৈছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ তেওঁ এইটো পৰীক্ষা কৰিবলৈ তেওঁ সেই কেইজনৰ ওচৰলৈ গৈছিল সবেই জানে কাহিনীটো নহয় জানো গতিকে সেই ভিগুৰ যিটো পদাঘাত সেই পদাঘাতৰ চিহ্নটোকে ভগৱন্তৰ বক্ষত শ্ৰীবৎসপন্থী বুলি কয় ভগৱন্তৰ সেই বক্ষস্থলত ভিগুৰ সেই পদযুগলৰ চিনটো ৰাখি গৈছে কাৰণ ভকতৰ চিন ভগৱন্তই ৰাখেই এইটো আছিলে ভিগুমণিৰ পদাঘাতৰ চিন আছিল গতিকে তেওঁ এটা ইতিহাস কি কৰি গ'ল ৰাখি থৈ গ'ল ভগৱন্তই সেইকাৰণে বক্ষত শ্ৰীবৎসপন্থী বুলি কোৱা হয় কণ্ঠত কৌস্তুভমণি বুলি কোৱা হয় ভগৱন্তৰ এই যিখিনি অলংকাৰ গতিকে সেইজন ভিগু ঋষিৰ কথাও আমি জানিব পাৰিছিলো আহক কিছু ওৰম ধাতা জপি ধাতা নাম পুত্ৰ পৈখাত শুনি কদৈটো হন্তে জীৱা ভৈলা যাতা দুজন পুত্ৰ ধাতা আৰু বিধাতা এতিয়া এই সকলৰ পিছত কোন কোন আহিল আকৌ ইয়াত কৈছে এই যে নাম কিছুমান আছে মেৰুৰ দুহিতা ভৈলা আয়তি নিয়তি এই শব্দবিলাকৰ পৰা আমাৰ অসমীয়া ভাষাত শব্দবিলাকৰ সৃষ্টি হৈছে এই যে নিয়তি মানে কি যিজনে হৈ যায় যিজনে নহয় জানো প্ৰাণ সংহাৰ কৰে তেওঁ কি বুলি কয় নিয়তি আৰু আয়তি কাক বুলি কয় যিসকলে উৰুলি প্ৰদান কৰে যিসকলে কৃষ্ণ কীৰ্তন কৰে কৃষ্ণ বিয়া নাম গায় এই যে আয়ত নহয় জানো আৰতি কৰা আয়তি গতিকে সেইবিলাক শব্দ এই ভাগৱতৰ পৰাই আমাৰ অসমীয়া ভাষাত কি হৈছে এইবিলাক জনপ্ৰিয় হৈছে গতিকে এনেকৈ আহিছে শব্দবিলাক ইয়াতে উল্লেখ কৰিছে আৰু আমি এটা বিশেষ নাম পালো মাৰ্কণ্ডেয় আপোনালোকে মাৰ্কণ্ডেয় নাম শুনিছে মাৰ্কণ্ডেয় ঋষিয়ে সেইজন ৰজা যুধিষ্ঠিৰ যেতিয়া বনে বনে ঘূৰি ফুৰিছিল মহা চিন্তাত ঘূৰি ফুৰিছিলে সেই চিন্তাবিলাক দূৰীকৰণৰ কাৰণে তেওঁ অসংখ্য কাহিনী কথন কৰিছিলে মাৰ্কণ্ডেয় ঋষিয়ে এবাৰ যুধিষ্ঠিৰে অনুৰোধ কৰিছিলে যে হে প্ৰভু আপুনি সেই যে ৰজা নহুষৰ কথাও ক'লে বা প্ৰহ্লাদ চৰিত্ৰৰ কথাও ক'লে প্ৰহ্লাদৰ কাহিনীবিলাক মাৰ্কণ্ডেয় ঋষি যুধিষ্ঠিৰে কৈ আছিল ভাগৱতৰ বিভিন্ন পাঠত উল্লেখ পাব আপোনালোকে গতিকে এনেকৈ কোনে কাক এইবিলাক কথা কৈ আছিল এই কথা ভাগৱতত ধুনীয়াকৈ উল্লেখ আছে এতিয়া এই মাৰ্কণ্ডেয় ঋষিক মাৰ্কণ্ডেয় অসংখ্য কাহিনী কৈ যুধিষ্ঠিৰৰ চিন্তাবিলাক কি কৰিছিল উপশম কৰাইছিল চিন্তাবিলাক কমাই পেলাইছিল যে ৰজা চাওক সেইজন প্ৰহ্লাদৰ যন্ত্ৰণাটো কেনেকুৱা আপুনি বনতহে আছে আপুনি বনৰ পকা ফল খাই আছে কিহৰ চিন্তা কৰি আপুনিতো বহুত সুখত আছে বুলিব লাগে আপুনি তেওঁৰ তুলনাটো কৰি চাওক
আৰু প্ৰহ্লাদক কেনেকুৱা যন্ত্ৰণা দিলে আমি জানো হিৰণ্যকশিপুৰে গতিকে সেইবিলাক কাহিনী কৈ কৈ তেওঁৰ চিন্তাবিলাকক কি কৰিছিল কমাই পেলাইছিল টেনচনটো দূৰ কৰিছিল মানে টেনচন দূৰ কৰাৰ কাৰণে মাৰ্কণ্ডেয় অসংখ্য কাহিনী কথন কৰিছিল তাৰপিছত ভিতৰত এটা বিশেষ কাহিনী আছিলে আমি কাহিনীটো এতিয়া নকম চাগে কাহিনীটো এনেকুৱা এইবুলি উল্লেখ কৰিছিল যুধিষ্ঠিৰে যে হে প্ৰভু আপুনি ইমান দিনে আমাক এনেকুৱা ধৰণৰ বহুত বহুত ভাল তত্ত্বমূলক কাহিনী আপুনি কৈ শুনালে আজি মোৰ দুটা মানে এটা কাহিনী শুনিবলৈ মন গৈছে যিটো কাহিনীত দুটা মহত্ব একেলগে লুকাই আছে সেই কথাটো হ'ল যে ধৰ্মৰ সূক্ষ্ম গতিৰ ওপৰত মই কাহিনী শুনিব খোজো আৰু নাৰীসকলৰ যি মহত্ব এই মহত্ব আৰু ধৰ্মৰ সূক্ষ্ম গতিৰ ওপৰত এনেকুৱা এটা কাহিনী কওক যিটো কাহিনীত দুয়োটা কথাকে একেলগে আমি জানিব পাৰোঁ তেতিয়া মাৰ্কণ্ডেয় ঋষিয়ে কাহিনীটো আৰম্ভ কৰিছিল আমি কাহিনী আৰম্ভ কৰা নাই উল্লেখ কৰিছো জয় কৃষ্ণ যদি শুনিব বিচাৰে 5 মিনিট লাগিব কি কয় শুনিব মন গৈছে কাহিনী জয় কৃষ্ণ হয় আমি আচলতে প্ৰাসংগিক কথাখিনি উল্লেখ কৰিছো মাত্ৰ আমি বিশ্বৰ বিশ্লেষণ কৰিব বিচৰা নাই কাৰণ বিশ্বৰ বিশ্লেষণ কৰিবলৈ গ'লে ক'ৰবাত উজতি খোৱাৰ ভয় থাকে কাৰণে আমি মাত্ৰ উল্লেখ কৰিছো ঠিক আছে কাহিনীটো আৰম্ভ হৈ গৈছে আৰু মাৰ্কণ্ডেয় কাহিনীটো এইবুলি আৰম্ভ কৰিছে যে এবাৰ এজন বেদজ্ঞ ব্ৰাহ্মণে দুপৰীয়া সময় গ্ৰীষ্মকালীন দুপৰীয়া সময় এজোপা গছৰ তলত বহি তেওঁ বেদ অধ্যয়ন কৰি আছিল কাহিনী আৰম্ভ হৈ গ'ল এই সৰু ল'ৰা ছোৱালীয়ে কয় নহয় জানো নহয় নহয় এই যে কি কয় এটা শিয়াল যে দৌৰি গৈ আছিল অৰণ্যখনত সি দৌৰি গৈ আছিল বুলি কৈছে ল'ৰাটোৱে কৈছে কিমান দূৰ পালে নাই গৈ আছে পিছত কাহিনীটো শেষেই নহয় গৈ আছে এইটো চাহাজাদীৰ প্ৰশ্ন বুলি কয় আপোনালোকে যদি এটা শিকে যে তাৰ পিছত কি হয় এই শব্দটো যদি শিকে এই প্ৰশ্নটো বহুত কথা শিকিব পাৰিব আপোনালোকে এইটো চাহাজাদী নামৰ এই যিটো কি কয় আৰব্য উপন্যাসৰ চাহাজাদী নামৰ কি কয় মুছলিম ৰাণীগৰাকীয়ে ৰজাজনক সদায় এটাই প্ৰশ্ন কৰে যে তাৰ পিছত হোৱাট আফটাৰ ডেথ তাৰ পিছত কি হ'ল তেতিয়া চব কথা ওলাই গৈ থাকে এটা কথা শিকিব লাগে আমি তাৰ পিছত কি হ'ল নহয় এইটো যদি প্ৰশ্ন কৰে চব কথা ওলাই উলিয়াব পাৰিব আপোনালোকে আজি বেলেগ কথা এটা শিকাই দিয়া হ'ল আপোনালোকক বৰ বেছি তাৰপিছত নক'ব ভাগৱত নহ'ব কাহিনীয়ে হৈ থাকিব গতিকে বেদ অধ্যয়ন কৰি আছে তেনেকুৱা সময়ত সেই গছজোপাৰ ওপৰত কাউৰী আৰু বগলীৰ মিত্ৰতা আছিল তেওঁলোকে তাতে বাস কৰিছিল এজনী কাউৰী ওপৰত থাকে বগলী এজনী তলত থাকে দুপৰীয়াৰ ৰ'দত এতিয়া বেদ পাঠ কৰি থকাৰ সময়ত তেওঁ অকণমান কি কয় নিদ্ৰা আহি গ'ল টোপনি আহি গ'ল তেওঁ তাতে দীঘল দি শুই পেলালে বেগখন সামৰি লৈ তেওঁ তাতে শুই পেলালে ইমান ধুনীয়া টোপনি গৈছে কিন্তু এতিয়া গছৰ পাতৰ থাকেদি সূৰ্যৰ কিৰণটো গালে মুখে পৰিছে বেদজ্ঞ ব্ৰাহ্মণজনৰ কিন্তু বগলীজনীয়ে ওপৰৰ পৰা চাইছে যে ইমান ধুনীয়াকে শুই আছে প্ৰভুজন মই যদি দেউতাখন অকণমান মেলি ধৰো কিমান ধুনীয়া চাহ পাব তেতিয়া তাৰ টোপনিটো ভংগ নহ'ব গতিকে কি কৰিলে দেউতাক এখন মেলি চাহ পাই ৰাখিছে কিন্তু ওপৰত আৰু এগৰাকী আছে নহয় কাউৰীজনী কি কৰিলে ইমান ধুনীয়াকে শুই আছে দুষ্ট বুদ্ধি সি দিলে মল ত্যাগ কৰি আৰু লগে লগে কাম ফেৰা কৰি সি গুচি গ'ল চব মানে এইটো সংগ দুখ বুলি কয় সংগ দুখত কোনো কাৰোবাৰ কি হয় শাস্তি হয় কাৰোবাৰ কোনোবাই সাৰি যায় কাৰোবাৰ শাস্তি হয় সংগ দুখ এইটো বগলীজনীৰ সংগ বিচাৰি ল'ব জানা নাছিল কাৰণ কাউৰীৰ দৰে দুষ্ট সংগৰ তেওঁ কি কৰিছিল বন্ধুত্ব কৰিছিল দুষ্টৰ লগত বন্ধুত্ব কৰিলে কাউৰীজনী যিটো কৰি গ'ল এতিয়া বগলীজনী কি দশা হ'ল চব আপোনালোকে লগে লগে সি সাৰ পালে ওপৰলৈ এনেকুৱা এটা ক্ৰোধ দৃষ্টিৰে চাইছে বিৰাট খং উঠে ব্ৰাহ্মণসকলৰ স্বাভাৱিকতে মূৰৰ চুলিৰ আগত বোলে খংটো থাকে ক্ৰোধ দৃষ্টিৰে চোৱাৰ লগে লগে দেখিলে যে সেই যদি বগলীয়ে এই কামটো কৰিলে লগে লগে বগলীজনী ফুকুচকে মাটিত পৰি মৰি থাকিল চাওকচোন বাৰু ইমান ক্ৰোধ দৃষ্টি তেতিয়া দিনৰ দৃষ্টি যদি বেয়াকে চালে এই যে যিটো এটা এটা শব্দত যে জুই বাহিৰ কৰিব পাৰে তেওঁলোকে নহ'লে বাৰু
আগতে বেলেগ মখনি মাৰি নাছিলে, তেওঁলোকে মুখেৰে অগ্নি জ্বলাব প্ৰজ্বলন কৰিব পাৰিছিলে সেই যুগৰ বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিতসকল। গতিকে লগে বগলীজনী যিহেতু মৰি গ'ল, তেতিয়া তেওঁ বিবেক দংশন হ'ল যে মই এইটো ডাঙৰ অপৰাধ কৰিলো, অপৰাধ মানেতো পাপ হৈ গ'ল। গতিকে এই পাপ মোচন কৰিব লগা হলে মই এতিয়া ভিক্ষাবৃত্তি অৰ্জন কৰিব লাগিব। তেওঁ ভিক্ষাৰ পাত্ৰ লৈ এখন গাঁৱলৈ ওলাই গ'ল। কাহিনীটো দীঘলীয়া নকৰো, খুব চমকে কম। গাঁৱলৈ ওলাই গ'ল আৰু ওলাই গৈ এগৰাকী আই ঘৰত সোমাইছিলে। আইগৰাকী অকলে আছে, তেওঁৰ মানুহজন কৰবাত কামলৈ গুচি গৈছে। এতিয়া তেওঁ কৈছে যে ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং দেহি। আইগৰাকী শুনিছে, তেতিয়া দুৱাৰ মুখলৈ আহি পেলাই কৈছে যে প্ৰভু, যে হে ভগৱান, ঋষিসকলক ভগৱানে বুলি কয়, যে হে ভগৱান আপুনি খন্তেক ধৈৰ্য ধৰক, ভিক্ষাৰ পাত্ৰটো লেতেৰা হৈ আছে, মই ধুব লাগিব। আপোনালোকে মন কৰিব, চাওক ভিক্ষাৰী দিয়া পাত্ৰটো তেওঁ কি কৰিব, লেতেৰা ভাগে নিদিয়ে, তেওঁ পৰিষ্কাৰ কৰিবলৈ কৈছে কথাটো যে মই পাত্ৰটো ধুই পখালি আপোনাক, আপুনি যি বিচাৰিছে মই সেইখিনি আনি আছো। এইখিনি কৰি থাকোতে সজাই থাকোতে তেওঁ গৃহস্থজন আহি পালে। এতিয়া গৃহস্থজন আহি পালে, কিন্তু মনে মনে তেওঁ সেৱা শুশ্ৰূষা কৰি থকা নাই। আকৌ এবাৰ ওলাই দি ব্ৰাহ্মণজনক মাত লগাইছে যে প্ৰভু আপুনি আৰু খন্তেক ৰ'ব লাগিব, অপেক্ষা কৰক, মোৰ স্বামী দেৱতা আহিছে, মোৰ স্বামী দেৱতাক অকণমান হলে শুশ্ৰূষা কৰিব লাগিব, পানী এচলো জ্বলাই দিব লাগিব, নাইবা কাপোৰখনকে আগবঢ়াই দিব লাগিব, নহয় জানো? গতিকে সেইখিনি কৰি উঠাৰ পিছতে তেওঁ কি কৰিব, ব্ৰাহ্মণজনক শিক্ষা দিব। এতিয়া এইখিনি কৰি থাকোতে ব্ৰাহ্মণজনক খং আহিব নহয়, যে মোৰ নিচিনা অতিথি বা ব্ৰাহ্মণক তুমি অৱজ্ঞা কৰিছা, এই যে শকুন্তলাক অভিশাপ দিয়াৰ নিচিনা, নহয় জানো? কি কয়, এইটো শ্লোকটো আহি যায় কথাটো, এইটো শকুন্তলাক দিয়া অভিশাপটো। দুৰ্বাসাই যে অভিশাপ দিয়ে, বেলেগ অভিশাপ এইটো আৰু তিথি পৰিমাণ হ'ব, বৰ ধুনীয়াকে আছে, মই এতিয়া মনলৈ আহা মাতি থাকো শ্লোকটো, ঠিক আছে বাৰু? মোৰ দৰে অতিথিক তুমি এনেকুৱা অৱজ্ঞা কৰিছা, গতিকে তুমি আচলতে মোক ভিক্ষা দিয়া নিদিয়া একে নিচিনাই হ'ব, মোক ইমান অৱজ্ঞা কৰিছা, এই অকমান ৰ'ব লাগে আৰু অলপমান ৰ'ব লাগে, এনেকে কৈ কৈ তুমি মোক অৱজ্ঞা কৰি আছা। খঙেৰে ক'লে নহয়, তেতিয়া আইগৰাকী কি ক'লে জানে, মন কৰিবচোন বাৰু, আপুনি যে মোক ইমান খং কৰিছে, মোক ভাবিছে নেকি মই সেইজনী বগলী নহয়, আপোনাৰ ক্ৰোধ দৃষ্টিত মই মৰি যাম? কেনেকে জানিলে চাওক, ব্ৰাহ্মণজন বেঙা হৈ যায়। চাওকচোন, তেওঁ ঘৰতহে আছে, ব্ৰাহ্মণজনে যে বগলী এটা মাৰি থৈ তেওঁ ভিক্ষাবৃত্তি অৰ্জন কৰিবলৈ আহিছে, আইগৰাকী কেনেকে জানিলে? তাৰ নামে ধৰ্মৰ সূক্ষ্মগতি। ধৰ্মৰ সূক্ষ্মগতিৰ বিষয়ে ক'বলৈ কৈ আছে। চাওকচোন, কেনেকে জানিলে? তেওঁ আচৰিত হ'ল, আপুনি কেনেকে জানিলে মই যে বগলী এজনী মাৰি থৈ অপৰাধ কৰিলো আৰু ভিক্ষাবৃত্তি অৰ্জন কৰিবলৈ আহিছো? আপুনি কেনেকে জানিলে? হয়, মোৰ মুখৰ পৰা আচলতে মই সত্য মানি চলো, মই পতিব্ৰতা নাৰী, সেইকাৰণে যেনেকুৱা পৰিৱেশত যি কথা আহিব লাগে মোৰ মুখেদি ওলাই গ'ল, মই নাজানিলো। আপুনি যে বগলী এটা মাৰি থৈ আহিছে, এতিয়া আপোনাৰ মুখেৰে মই গম পালো আপুনি বগলীটো মাৰি থৈ আহিছে। চাওকচোন বাৰু, আপুনি মুখেৰে ওলাই গ'ল, মই সেইজনী বগলী নহয় যে মই আপোনাৰ ক্ৰোধ দৃষ্টিত মোৰ মৃত্যু হ'ব। আপুনি যদি ধৰ্মৰ সূক্ষ্মগতিৰ বিষয়ে জানিব বিচাৰে, তেনেহলে আপুনি মিথিলালৈ যাব লাগিব। তাত এজন ব্যাস আছে, যিজনে মাছ মাংস বিক্ৰী কৰে। কেনেকুৱা ধৰ্ম বাৰু চাওকচোন, মাছ মাংস বিক্ৰী কৰি, অথচ তেওঁ বোলে ধৰ্মব্যাস, তেওঁৰ নাম ধৰ্মব্যাস। আপোনালোকে নিশ্চয় অকণমান কাহিনীটো জানে, নহয় জানো? কথাখিনি আমি চমতে অৱতাৰণা কৰিছো। গতিকে তেওঁ মিথিলালৈ গ'ল, মিথিলাত গৈ পোৱাৰ সময়ত আবেলি হৈছে, গ্ৰাহকৰ ভিৰ চলি আছে, তেওঁ মাছ মাংস বিক্ৰী কৰে। আৰু দেখাৰ লগে লগে, তাত থিয় হোৱাৰ লগে লগে ব্যাসজনে কৈছে যে হে প্ৰভু, আপোনাক কোনে পঠাইছে মই গম পাই আছো, আপুনি খন্তেক ধৈৰ্য ধৰক, মই কাষ্টমাৰখিনি বিদায় কৰি লওঁ, তাৰপিছত কথা পাতিম। চাওকচোন বাৰু, আৰু ব্ৰাহ্মণ আৰু বেগা হৈ গ'ল। আচৰিত কথা, মোক কোনে পঠাইছে, কিয় পঠাইছে, এই কথা পৰ্যন্ত তেওঁ এইমাত্ৰ কৈ দিলে। চাওকচোন বাৰু, কেনেকে জানিব পাৰি এইবোৰ কথা, নহলে বাৰু? এইটোৱে তেওঁ আটাইতকৈ জানিবলগীয়া কথা। তেওঁ ইমান বেছি অনুসন্ধান কৰিছে যে এই কথাটো আইগৰাকী কেনেকে জানিলে, আৰু মই যে সেই আইগৰাকীৰ পৰামৰ্শ মতে মই ইয়ালৈ আহিছো ধৰ্মৰ সূক্ষ্মগতিৰ বিষয়ে জানিবলৈ, এই কথাটো এইজনে কেনেকে জানে? তেওঁতো মাছ মাংসই বিক্ৰী কৰে। এই কথাটো তেওঁ সুধিলে, বহিবলৈ দিলে ঘৰত,
যে আপুনি মই যে আপোনাৰ ওচৰলৈ আহিলোঁ ধৰ্মৰ সূক্ষ্ম গতিৰ বিষয়ে জানিবলৈ, তাকো বোলে এগৰাকী পঠাইছে, কথাটো আপুনি কেনেকৈ জানিলে কওকচোন ইয়াৰ ৰহস্যটো। তেওঁ বৃত্তিটোৰ বিষয়ে কৈছে যে মোৰ যিটো বৃত্তি, আচলতে মই মাছ মাংস মই মাছ নামাৰোঁ, মই জন্তু নামাৰোঁ। কোনোবাই বস্তুটো ৰেডি কৰি দিয়ে, মই ৰেডিমেড বস্তুটো কি কৰোঁ, মই ইয়াত বিক্ৰী কৰোঁ। আৰু তেনেকৈ মই পিতাৰ দিনৰ পৰা এই বৃত্তিটো কৰি আছোঁ আৰু মই জীৱন যাপন এনেকৈ কৰি আছোঁ। কাকো এচিকতা বেছিকৈ নিদিওঁ, কাৰো পৰা 1 টকাও বেছিকৈ নলওঁ। মই ধৰ্মসংগতভাৱে ধৰ্মৰ তোলাচনী ধৰোঁ বুলি কৈছে। সেইকাৰণে তেওঁ কি বুলি কয়, ধৰ্ম দি আছোঁ। এইটো কাৰণে মই আপুনি অহাৰ লগে লগে মই বুজি পালোঁ, প্ৰভু ভগৱন্তই হয়তো মোক চেতাই দিলে যে আপোনাক কোনে পঠাইছে, কিয় পঠাইছে, কি কথা জানিবলৈ পঠাইছে, মই এই কথা আপোনাক ক'ব পাৰিব। তেতিয়া ব্ৰাহ্মণজনে কি ক'লে, মই উত্তৰ পাই গ'লো, মোৰ হৈ গ'ল আৰু নহয় জানো, মোৰ হৈ গ'ল আৰু। এতিয়া আপোনালোকে কওক কাহিনীটো হ'ল নে নাই, আৰু কম নেকি, কাহিনীটো হৈ গৈছে চাগে। জয় কৃষ্ণ। এতিয়া কাহিনী কথনটো আমি এনেকৈ ক'লো আৰু উপস্থাপনটো যে বৰ ধুনীয়া ধুনীয়া মহাভাৰতত ইমান সুন্দৰ তত্ত্বমূলক কথা আছে, সেইবিলাক আচলতে মাজে মাজে আলোচনা হ'ব লাগে, নহয় জানো। আমি প্ৰসংগক্ৰমে কেতিয়াবা কেতিয়াবা কৈ যাম সময় পালে। আজি আমাক প্ৰভুজনে এটা চান্স দিলে, নহয় জানো। ভাগৱতৰ কথা আপোনালোকৰ মাজত বা বহুত দিন মানে বিৰত হৈ আছিলোঁ, আজি পুনৰ আপোনালোকৰ সন্মুখত ভাগৱতৰ প্ৰবচন কৰিবলৈ আমাৰ আজি সৌভাগ্য হ'ল। জয়